হয় আজি বিহালী ব্লক কংগ্ৰেছ আৰু বাগমাৰা ব্লক কংগ্ৰেছৰ উদ্যোগত আজি অসম চৰকাৰে বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰ লগাই ৰাইজক যি মাধমাৰ দিয়াৰ কথা চিন্তা কৰিছে বা লগাবলৈ চেষ্টা কৰিছে তাৰ বিৰুদ্ধে আমি কংগ্ৰেছ কৰ্মীসকল একত্ৰিত হৈ আজি বৰগাংস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত এটি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অসম চৰকাৰক আমি ইয়াৰ পৰাই দাবী জনাব বিচাৰিছোঁ যে স্মাৰ্ট মিটাৰ লগোৱাৰ আগত শ্ৰমিকক 351 টকা মজুৰি দিয়াৰ ব্যৱস্থা কৰক। স্মাৰ্ট মিটাৰ লগোৱাৰ আগত 100% শিক্ষাৰ ব্যৱস্থা কৰক, শিক্ষা দিয়াৰ ব্যৱস্থা কৰক। এই চৰকাৰখনে যি ধৰণে শাসনৰ গাদীত বহাৰ পূৰ্বে প্ৰতিশ্ৰুতিবিলাক দি আহিছিল যে ৰাইজক মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিম, নিবনুৱা সমস্যা সমাধান কৰিম, বছৰি 22 লাখ নিবনুৱাক নিযুক্তি, অসমত কেন্দ্ৰত 2 কোটি নিবনুৱাক নিযুক্তি, এইবিলাক সব প্ৰতিশ্ৰুতিখিনি মই মনত পেলাই দিব বিচাৰিছোঁ যে এই প্ৰতিশ্ৰুতিসমূহ পালন কৰক এই চৰকাৰখনে। আৰু এই স্মাৰ্ট মিটাৰ লগাই প্ৰথমতটো বস্তু বাহিনীৰ দাম বঢ়াই মাধমাৰ দিলেই, যেতিয়া মানুহ এজনে ঘৰৰ পৰা ওলাই যায় বাইক এখন লৈ পেট্ৰল পাম্পত গৈ মূল্য বৃদ্ধিৰ লগত যুঁজ কৰিবলগীয়া হয়। পেট্ৰল ভৰাবলৈ গ'লে 100 টকাৰ তলত পেট্ৰল নাপায়। যেতিয়া বজাৰলৈ যায় তাতো মানুহে যুদ্ধ কৰিবলগীয়া হয় মূল্য বৃদ্ধিৰ লগত। শাক পাচলি প্ৰত্যেক সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। তাৰপিছত যেতিয়া এই বস্তু বাহিনী লৈ ঘৰলৈ যায় আৰু চিলিণ্ডাৰত গেছ জ্বলাবলৈ চেষ্টা কৰে তেতিয়াও চিলিণ্ডাৰত দেখিব আপুনি চিলিণ্ডাৰৰো মূল্য বৃদ্ধি। তো এই চৰকাৰখনে আজি কিয় এই ধৰণে ৰাইজক মাধমাৰ দি আছে? এইখিনি মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ, মূল্যবৃদ্ধি ৰোধ কৰক। স্মাৰ্ট মিটাৰ লগোৱাৰ পূৰ্বে আপোনালোকে চাওক আজি দুখীয়া শ্ৰেণীৰ কৃষকে খেতিয়কে কেনেধৰণে সকলোৰে তাত কোনো হেৰি কৰা ব্যৱস্থাই নাথাকে যে ৰিচাৰ্জ কেনেকৈ কৰিব বা কি ধৰণে তেওঁলোকে স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কৰি কাৰেণ্টটো চলাব। ৰাতি 12টা বজাত কেতিয়াবা বন্ধ হৈ যাব, কেনেকৈ কৰিব? এইটো পচিবল নেকি কওক? গতিকে এই স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব। এই প্ৰতিবাদ অসমৰ বিভিন্ন জেগাত হৈ আছে, ভৱিষ্যতেও যদি বন্ধ নকৰে কংগ্ৰেছ দলে ৰাইজৰ হৈ মাত মাতিব। আৰু পুনৰবাৰ আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক যে অসমৰ ৰাইজক সোধক যে অসমৰ ৰাইজে স্মাৰ্ট মিটাৰ বিচাৰে নাই। তাৰপিছত যদি অসমৰ ৰাইজে কয় যে আমি স্মাৰ্ট মিটাৰ লগাম তেতিয়াহ'লে স্মাৰ্ট মিটাৰ লগোৱাৰ ব্যৱস্থা কৰক। আজি আমি বিহালী ব্লক কংগ্ৰেছত যোৱাকালি পৰহিদিনা আমি বিশ্বনাথ চাৰিআলিত আমি প্ৰতিবাদ কৰিছিলোঁ। আজি যি ধৰণে চৰকাৰে স্মাৰ্ট মিটাৰ লগোৱাৰ ওপৰত গুৰুত্ব দিছে সেই গুৰুত্বটো এনেকৈ দিব লাগে মই ভাবোঁ যে আজিতো মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত লাখ লাখ কোটি কোটি টকাৰ কেলেংকাৰীৰ কথা ওলাই আছে সংবাদ মাধ্যমত। প্ৰথম সেইখিনি তদন্ত কৰক, তাৰপিছত স্মাৰ্ট মিটাৰ লগাব অসমৰ মুখ্যমন্ত্ৰীয়ে। আৰু এই স্মাৰ্ট মিটাৰ ভাৰতবৰ্ষৰ বিভিন্ন উন্নত ৰাজ্যখিনিত কিয় আজিলৈকে লগাব পৰা নাই আৰু অসমৰ নিচিনা ৰাজ্যত কিয় ইমান জোৰ কৰা হৈছে যে ইয়াত স্মাৰ্ট মিটাৰ লগাব লাগে? গতিকে এইখন চৰকাৰ বাকী আৰু ফাঁকিত চলা চৰকাৰ। এফালে ঋণৰ বোজা দি প্ৰত্যেকটো শিশুৰ ওপৰত, প্ৰত্যেক নতুন জন্ম হোৱা শিশুৰ ওপৰত ঋণৰ বোজা জাপি দিছে, আনফালে ধাৰৰ ওপৰত ধাৰ লৈ ৰাইজক হাৰাশাস্তি কৰিছে, প্ৰত্যেকটো নিত্য ব্যৱহৃত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে। এইখন চৰকাৰ আচলতে ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই। এইখন চৰকাৰৰ এই মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি অনতিপলমে আপোনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক।